নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মানে ভাদ মাহ গোপিনীসকলে নাম লৈ আছে, সেই গতিকে চাহ অকণ খুৱাই দিম বুলি ভাবিছোঁ। চাই থাকিব, মজাকৈ মিঠাই লৈ আহিছোঁ ল'ৰাটো। বৰ্তমান সামগ্ৰীখিনি থৈ আহোঁগৈ, আৰু আগতীয়াকৈ গ'লে চাকি তাকি জ্বলাব পাৰিব। তাকে ধুনীয়াকৈ ধুনীয়াকৈ গৈ আছোঁ মই। এই চাওক, ধুনীয়াকৈ বাগান এইফালে ৰাস্তা সেউজীয়া, তাৰ মাজে গৈ আছোঁ। লাহে লাহে গোপিনী কেইখনমান আহিছে, বেছি নাই আমাৰ ইয়াত গাঁৱত। আৰু তাৰে সেইটো অমিতা পুলি, সেই হাঁহ গঁৰালতে ওপৰত ইয়াত গজি গৈছিলে। চাওক, একদম মানে এইফালে পাৰ চৰাই হাগিটো সেইখিনি তলতে হৈ গৈছিলে। তাকে উঘালি পেলাই ভাবিছোঁ এটা ছাইডত লগাই দিওঁ ধুনীয়াকৈ। গাঁৱত সকলোৱে ছাগলী পোহে, আৰু যিহেতু আমাৰ ছাগলীকেইটা মই বান্ধি থৈ দিছোঁ, কাৰণ ধানা চানা সোমাই যাবতো, সেই গতিকে আৰু আমাৰ কেইটা ইয়াত চব বান্ধি থোৱা আছে। সেইয়া গাঁৱৰ মাজৰকৈ কিছুমানৰ ছাগলী এৰি দিছে, সেই গতিকে মানে আমাৰ ওচৰ হয়তো আমাকেই ধৰিব, তেনেকুৱা আছেই গাঁৱৰ মাজত এইবিলাকৰ ছাগলী মানে। আৰু গাঁৱৰ মানে বেলেগৰ খালেও মানে যাৰ ঘৰৰ ওচৰত তেখেতৰ ছাগলী খাইছিলে, ছাগলী গৰুৱে খাইছে বুলি ধৰিব আৰু। সেই গতিকে তথাপিও মই সেইকাৰণে ভিডিঅ' এটা প্ৰত্যক্ষভাৱে কৰি দিছোঁ, আৰু এইফালে আৰু দেখাব পাৰিম আৰু আমাৰ ছাগলী পূৰা বান্ধি থোৱা আছে বিন্দাছ ধুনীয়াকৈ আমাৰ মেৰতে। আৰু এইফালে ছাগলী চাওক, পূৰা ধানৰ মতে ধান খাই আছে। এয়া আৰু চাওক।